আসাম স্টেট স্কুল এডুকেশন বোর্ডে প্ৰকাশ কৰা একাডেমিক ক্যালেন্ডাৰ মতে তোমালোকৰ ক্লাছ ষ্টাৰ্ট হৈছে 17 এপ্ৰিলৰ পৰা। এপ্ৰিলত ক্লাছ কৰিলা, তাৰ পিছত মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ 7 মাহ ক্লাছ কৰাৰ পিছত নৱেম্বৰ মাহত তোমালোকৰ হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত হ'ব। কামৰূপ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন মতে 10 to 26 নৱেম্বৰলৈকে এই পৰীক্ষা অনুষ্ঠিত হৈ থাকিব। এই হাফ ইয়াৰলি এক্সামত তোমালোকৰ 50% সিলেবাস কভাৰ কৰা হ'ব। তাৰ পিছত ডিসেম্বৰ মাহ আহিব। এই ডিসেম্বৰ ফুল মাহটো তোমালোকে ক্লাছ কৰিব পাৰিবা। তাৰ পিছত জানুৱাৰী 2026 হ'ব। এইটো মাহত তোমালোকৰ প্ৰ্যাকটিকেল এক্সাম আৰু প্ৰি ফাইনাল এক্সাম অনুষ্ঠিত হ'ব। আৰু ফেব্ৰুৱাৰী মাহত এইচএছ ফাইনাল এক্সাম অনুষ্ঠিত হ'ব। ইফালে 7 মাহ ক্লাছ কৰি 50% সিলেবাস কভাৰ কৰি নৱেম্বৰ মাহত তোমালোকৰ হাফ ইয়াৰলি এক্সাম। আনফালে মাত্ৰ এমাহ ক্লাছ কৰি জানুৱাৰী মাহতে তোমালোকৰ প্ৰি ফাইনাল এক্সাম অনুষ্ঠিত হ'ব। আৰু এই প্ৰি ফাইনাল এক্সামত 100% সিলেবাস কভাৰ কৰা হ'ব। সেইকাৰণে প্ৰশ্ন উত্থাপন হৈছে যে এই পৰীক্ষাক লৈ এক খেলিমেলি সৃষ্টি হৈছে নেকি? শিডিউল যেন ভালদৰে ইয়াতে মিলাব পৰা নাই এনেকুৱা লাগিছে। যিকেই নহওক, এতিয়া কিন্তু তোমালোকৰ এক্সাম আৰু এক্সাম। নৱেম্বৰ মাহত হাফ ইয়াৰলি এক্সাম, তাৰ পিছতে জানুৱাৰী মাহত প্ৰ্যাকটিকেল এক্সাম, প্ৰি ফাইনাল এক্সাম, ফেব্ৰুৱাৰী মাহত ফাইনাল এক্সাম। ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট কলেজত পঢ়ি আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ পৰীক্ষা অনুষ্ঠিত হৈ থাকিব। তোমালোকে এই পৰীক্ষাবোৰ বহুত ভালকৈ দিবা, কাৰণ পৰীক্ষাত যদি তোমালোকে নম্বৰ বেছি পোৱা তোমালোকৰ এটা কনফিডেন্স আহে যে ফাইনাল পৰীক্ষাত ভাল এটা ফলাফল দেখুৱাব পাৰিবা। গতিকে এই পৰীক্ষা কেইটা ভালকৈ দিবা। আৰু পৰীক্ষাৰ সময় তোমালোকে যেতিয়া বন্ধ পাবা আৰু তোমালোকে যেতিয়া সময় পাবা তেতিয়া সেইবোৰ সাবজেক্ট পঢ়িবা যিকেইখন সাবজেক্টৰ সিলেবাস এতিয়ালৈকে তোমালোকে পঢ়ি কমপ্লিট কৰিব পৰা নাই। যেহেতু সময় নাই, গতিকে এতিয়া বহি থাকিলে নহ'ব। হাফ ইয়াৰলি এক্সাম 50% তোমালোকে কভাৰ কৰিবা। আৰু ইফালে মাত্ৰ এমাহ ক্লাছ কৰি 100% সিলেবাস কভাৰ 100% সিলেবাসৰ পৰীক্ষা দিব লাগিব। জানুৱাৰী মাহত তোমালোকে পৰীক্ষা দিবা, প্ৰ্যাকটিকেল পৰীক্ষা দিবা, প্ৰি ফাইনাল পৰীক্ষা দিবা, লগতে সিলেবাস ৰিভিজন কৰিব লাগিব। কাৰণ জানুৱাৰীৰ পিছতেই ফেব্ৰুৱাৰী, আৰু ফেব্ৰুৱাৰী মাহত তোমালোকৰ ফাইনাল পৰীক্ষা। গতিকে ৰিভিজন কৰিবলৈ সময় নাপাবা। নৱেম্বৰ মাহত তোমালোকে হাফ ইয়াৰলি এক্সাম দিবা, লগতে যিকেইখন সাবজেক্টৰ সিলেবাস এতিয়ালৈকে তোমালোকে পঢ়ি চপাব পৰা নাই, কমপ্লিট কৰিব পৰা নাই, সেইকেইখন কিতাপ পঢ়িবা। আৰু তাৰ পিছত ডিসেম্বৰ মাত্ৰ এমাহ সময় আছে। এই এমাহ সময়খিনি তোমালোকে ফুল টাইম ষ্টাডি কৰিবা। দিনে ৰাতি কষ্ট কৰি মাত্ৰ 1 মাহ অৰ্থাৎ এই ডিসেম্বৰ মাহটো তোমালোকে পঢ়িবা। তাৰ পিছত জানুৱাৰী প্ৰ্যাকটিকেল এক্সাম আৰু প্ৰি ফাইনাল এক্সাম দিবা, লগতে যিখিনি পঢ়িছিলা সেইখিনি ৰিভিজন কৰিবলৈ চেষ্টা কৰিবা। কাৰণ ৰিভিজন নকৰিলে কিন্তু তোমালোকে ফাইনাল পৰীক্ষাত ভালদৰে লিখিব নোৱাৰিবা। তোমালোকে যিমানেই ৰিভিজন কৰিবা সিমানেই পৰীক্ষাত ভাল নম্বৰ পাবা। আৰু তাৰ পিছত ফেব্ৰুৱাৰী মাহ আহিব, তেতিয়া ফাইনাল এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন হ'বা।